অসমীয়া সংস্কৃতিৰ এক অন্যতম উপাদান হ'ল এই ভাওনা। আৰু এই ভাওনা সংস্কৃতিৰ জৰিয়তে আমি আমাৰ জাতিটোক তুলি ধৰিব পাৰোঁ। বিভিন্ন সমলৰ মাজত এই ভাওনা যিটো প্ৰদৰ্শনৰ জৰিয়তে আমি জাতিটোৰ যিটো উচ্চতম যিটো দিশ এটাক তুলি ধৰিব পাৰোঁ। আৰু এই কামটো বিগত সময়ছোৱাত বহু গ্ৰুপৰ পৰা কৰি থকা হৈছে। শেহতীয়াকৈ নৃত্যনাট্যম কন্যাকুমাৰী অসমৰ পৰিচিত তেওঁ মুখ এগৰাকী অভিনেত্ৰী, তেওঁ এগৰাকী ঘোষিকা। আৰু তেওঁৰ উদ্যোগত, তেওঁ নৃত্যনাট্যমৰ উদ্যোগত শিল্পগ্ৰামত আয়োজন কৰা হৈছে দেৱৰাজ। মহাৰাজক হামুগয়া সচিক দিব এই সংবাদ। দেৱৰাজৰনো কি আৰু ইয়াত কোন আছে ক'ব নালাগে, ছবিখন দেখিলে নামটো কৈ লৈছে আপোনালোকে। এয়া হ'ল বিকি আৰু সুৰঞ্জিত আৰু এখেত অজয় মালাকৰ মুখ্য অভিনেতা। কিন্তু এটা বৃহৎ দল আছে, ইতিমধ্যে ভিজুৱেলত দেখুৱাই আছোঁ। আমি কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰোঁ। কাৰণ তেওঁ এটা উদ্যোগ লৈছে আৰু এগৰাকী নাৰী শক্তি হিচাপে আপুনি বিগত সময়ছোৱাত লিড লৈ আছে বিভিন্ন ক্ষেত্ৰত। এইটো কিন্তু এটা ৰিক্সি, কাৰণ ইয়াত অকণমান কিবা হ'লেই কিবা কিবি হৈ যায়। গতিকে সেই কিবা কিবিখিনি শুদ্ধ কৰাৰ কাৰণে ৰিহাৰ্চেল কৰিম। আমি 15 দিনমান হৈছে ৰিহাৰ্চেল আৰম্ভ কৰা। মই যিহেতু সত্ৰীয়া মোৰ বিষয় আছিলে, মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সত্ৰীয়াত পাছ কৰি ওলাইছোঁ। আৰু সেই হিচাপে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সত্ৰাধিকাৰ আমাৰ সত্ৰীয়া নৃত্যৰ গুৰুসকল মহীৰূপৰ পৰা মই প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ। আৰু সেই প্ৰশিক্ষণৰ আলম লৈয়ে মই এইখিনি কৰিবলৈ আগবাঢ়িছোঁ। আৰু মোৰ গুৰু আছে, গুৰু গোবিন্দ শইকীয়া। কিবা যদি ভুল ভ্ৰান্তি হয় মই তেখেতক সুধি লওঁ। আৰু তেখেতক আমি 2 দিন 3 দিন ৰিহাৰ্চেলত মাতিছোঁ কিবা ভুল হৈছে নেকি সেই ভুল কুটিবিলাক আঙুলিয়াই দিবলৈ। সেই হিচাপে আমি নাটকখন কৰিবলৈ আগবাঢ়িছোঁ। আৰু সম্পূৰ্ণ ব্যতিক্ৰম হৈছে আমি বৰজাৱলী ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ, যিহেতু এই ভাষাটো একেবাৰে বিলুপ্ত হৈ গৈছে। এগৰাকী অভিনেতাই নৰ্মেল যিখিনি লেংগুৱেজ, অসমীয়া লেংগুৱেজ এটাত হেভি চুৱেট হ'ব পাৰে, ইংলিছো হ'ব পাৰে, হিন্দীও হ'ব পাৰে। কিন্তু এই বিষয়টোত ইমান হেভি চুৱেট নহয়। গতিকে সেই হেভি চুৱেটটো 15 দিনত কিমানলৈকে আগবাঢ়িলে? বিকিহঁতৰ কাৰণে কথা নাই আৰু বাকী সকলোৱে আয়ত্ব কৰিব পাৰিছে। আমি যেনেকৈ মেথছ কৰিবলৈ হ'লে প্ৰেক্টিছ কৰিব লাগে, বৰজাৱলীটো ইমান ধুনীয়া ভাষা। এইটো মৈথিলী ভাষাৰ পৰা আনিছিলে শংকৰদেৱে। আৰু এই বৰজাৱলী ভাষাটো আপুনি যিমান পঢ়িব সিমান বুজি পাব। একেটা লাইন যদি আপুনি 3 বাৰ পঢ়ে তেনেহ'লে আপুনি সম্পূৰ্ণ ভাষাটো বুজি পাব। এতিয়া ধৰি লওক আমি যেনেকৈ আহ বুলি কওঁ বা হিন্দীত আও বুলি কয়, এই আওত ইমান ধুনীয়া শুনিবলৈ। আওত আওত সখী হ'ব আওত, বৰ ধুনীয়া মধুৰ ভাষাটো শুনিবলৈ। দেৱৰাজ কি জানিম, তাৰ বাবে বিকি আছে। গতিকে বিকি কথা আমি জানিব লাগিব। বিভিন্ন অভিনয় জুণ্ডা গুণ্ডাকে ধৰি বহুত চিনেমা, বহুত হিৰো, বহুত নাটক, ভ্ৰাম্যমাণ থিয়েটাৰ, আৰু এতিয়া এই দেৱৰাজত চেলেঞ্জিং। তো যিমানবোৰ চৰিত্ৰ কৰি আহিছোঁ, আৰু এইটো নহয় যে মই আগতে কৰা নাই, কৰিছোঁ। মোৰ অভিনয় জীৱনৰ পাতনি বুলি ক'লে মই ভাওনালৈ ঘূৰি যাব লাগিব। কাৰণ সৰু ক্লাছ 4-5 মানৰ পৰাই মই ভাওনা কৰিছোঁ, ৰাসো কৰিছোঁ, অলপ দিনৰ আগতো মই ৰাস কৰিছোঁ। সেই সূত্ৰে সেই হিচাপে আগবাঢ়িছোঁ। কিন্তু বৰজাৱলী ভাষাত মই কৰা নাছিলোঁ, এইবাৰ কৰিবলৈ আগবাঢ়ি আহিছোঁ। এটা এটা চেলেঞ্জ হিচাপে মই লৈছোঁ, যিহেতু শুদ্ধ আকাৰত, শুদ্ধ প্ৰক্ষেপণ, শুদ্ধ উচ্চাৰণ সকলোখিনি কৰিব লাগিব। তাৰোপৰি আৰু অভিনয় আছেই। চেষ্টা কৰিছোঁ ক্ৰুটি নোহোৱাকৈ কৰিবলৈ, কাৰণ মানুহ মাত্ৰেই ভুল, হয়তো ক'ৰবাত হৈ যাব পাৰে। সেইখিনি যদি কিবা ভুল হয় এতিয়াই ক্ষমা প্ৰাৰ্থী মই, কিন্তু চেষ্টা কৰিম যাতে কোনো ভুল ক্ৰুটি নোহোৱাকৈ দৰ্শকসকলক মনোৰঞ্জন দিবলৈ। চৰিত্ৰটোৰ কথা জানিম তাৰ পূৰ্বে আমি সদায় জানো আমি সাংগঠনিক ক্ষেত্ৰত কিছু জানো। গতিকে
কন্যাকুমাৰীয়ে যিটো এটা নেতৃত্ব লৈছে এই বিষয়টো তুলি ধৰাটো ডাঙৰ কথা আচলতে আৰু ইমান ৰিস্ক ইমান বৃহৎ টীম এটা এদিন দুদিন এটা অনুষ্ঠান কৰিব পাৰি গতিকে তেওঁৰ যিটো এই পদক্ষেপ এই চিন্তা আৰু লিডটো কেনেকৈ লৈছে গোটেইখিনি তেওঁৰ বিষয়ে কি ক'ব একচুৱেলি সাহস প্ৰথম কথাটো হ'ল সাহস তেওঁ আৰু প্ৰকাশ এই দুজন মানুহক মই সাহসক ধন্যবাদ দিম কাৰণ এনেধৰণৰ এটা প্ৰক্ষেপণ কৰাৰ সঁচাকৈ সাহসৰ প্ৰয়োজন আৰু তেওঁলোকে সাহস কৰি আগুৱাই আহিছে আৰু লগত লৈছে আমাৰ নিচিনা কেইজনমানক আমি কিমান কি কৰিব পাৰোঁ নাজানো কিন্তু সাহস জোকাই আগবাঢ়িছোঁ যাতে তেখেতক এটা ভাল নাম এটা ভাল কাম কৰক তাৰ জৰিয়তে আমিও তেখেতক সহায় কৰিম সেইটো হিচাপে আগবাঢ়ি আহিছোঁ আৰু যিটো প্ৰডাকশ্যন যিটো তেওঁ কষ্ট কৰি আছে সঁচাকৈ মানে কোনফালে কৰা নাই বস্তুটো সেইটো কোনফালে তেওঁ কৰা নাই এই দেখিলোঁ বোলে মই আহিব পৰা নাই আপুনি কৰকচোন ক'ত বোলে মই ষ্টুডিঅ'ত মিউজিকৰ কাৰণে লাগি আছোঁ এই বোলে মই আহিব পৰা নাই ক'ত এই মই বোলে পোছাকৰ কাৰণে গৈছোঁ কোনফালে কৰা নাই তাৰ পাছতো তেখেতে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰও কৰি আছে তাৰোপৰি সকলোকে যিখিনি নৃত্য সেয়া শিকাইছে অভিনয় শিকুৱাইছে মানে সঁচা ক'ব গ'লে দেখিলেহে আপুনি গম পালেহেঁতেন মানে কোনফালে কি কৰা নাই গতিকে মই আশা কৰিছোঁ যে তেওঁলোকৰ যিটো গ্ৰুপ আছে তেওঁলোকৰ লগত জড়িত হৈছোঁ আগলৈ জড়িত হৈ থাকিম আৰু তেখেতসকলৰ এনেকুৱা ধৰণৰ ভাল প্ৰজেক্টত কাম কৰিম দেৱৰাজ কি দেৱৰাজ বুলি ক'লে আমি ইন্দ্ৰক বুজি পাওঁ স্বৰ্গৰ ৰজা দেৱৰাজ ইন্দ্ৰ কিন্তু আমি এবাৰ কাহিনীটো উপস্থাপন কৰিছোঁ দেৱৰাজ ইন্দ্ৰ যেতিয়া নাছিলে যেতিয়া তেওঁ বেয়া কামত লিপ্ত হৈ ৰাজসভা এৰি গুচি গৈছিলে সেই সময়ত নহুষ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিলে আৰু সেইকাৰণে আমি নামটো ৰাখিছোঁ দেৱৰাজ যিহেতু দেৱৰজা দুজন এজন হৈছে ইন্দ্ৰ আনজন হৈছে নহুষ এই দুজনক চৰিত্ৰ ৰূপায়ণ কৰি শচীৰ কি বিলয় হৈছিলে সেইখিনিয়ে নাটকখনত ৰূপায়ণ কৰিব বিচাৰিছোঁ মুঠ কিমান চৰিত্ৰ জানিম তাৰ আৰু এগৰাকী অভিনেতা আছে সুৰঞ্জিত দুটা নাম আহিছে গতিকে যিয়ে নহওক সুৰঞ্জিত অকণমান সংলাপ কথাখিনি লওক সংলাপ মানে প্ৰথমতে মই এটা কথা ক'ব লাগিব যে আমাৰ কন্যাকুমাৰীৰ যিটো মানে ষ্টেপ লৈছে সেই ষ্টেপটো সাংঘাতিক এটা গতিকে ইয়াত নাৰী শক্তিৰ কথাটো আহিয়ে যায় আৰু লগতে মই ক'ব বিচাৰোঁ যে আমাক ইয়াত ইনভলভ কৰাৰ কাৰণে যিটো ব্ৰজাৱলী ভাষাৰ গুৰুজনাৰ এইটো সঁচাকৈ অলপ কঠিন আছে যদিও সহজ সৰুৰে পৰা আমিও কৰি আহিছোঁ মানে তেতিয়া মই বান্দৰৰ এটাৰ কিবা চৰিত্ৰ কৰিছিলোঁ খুব সৰুতে সেইবোৰ মনত পৰি যায় আৰু আজি যিখিনি কন্যাকুমাৰীৰ যিখিনি কৰ্ম দেখা পালোঁ গোটেই সেইটো চাবলগীয়া কথা যে তেওঁ যিকোনো কাৰ্যতে যিকোনো এই নাটকখনৰ কাৰণে যিকোনো দিশতে তেওঁ যেনেধৰণে আগবাঢ়িছে সেইটো আচলতে সঁচাকৈ লেখত ল'বলগীয়া আৰু বাকীসকলৰ ইনস্পায়াৰ্ড হ'ব তেওঁৰ সমসাময়িক হয় সত্য কথা এইটো সংলাপ আহে শশী হামু এতিক্ষণে এই ৰাজসভা পৰিত্যাগ কৰব তো চিন্তা কৰবি নাহি এইটোৱে আৰু শেষত কিমান কলা কুশলীৰ কথা জনাৰ পূৰ্বে বিকিৰ কণ্ঠৰ এটা মোৰ কণ্ঠৰে ভৈল কল সত্ৰে চল তোহাৰ প্ৰতি কথা হন্তে ঠিক এনেকুৱা ধৰণৰ আছে আৰু চালে এই যে অসমীয়া মাজতো সেই ভাষাটো মনত ৰখা সহজ নে এইবিলাক না চব একেই নহয় একচুৱেলি যদি আয়ত্ব কৰা হয় সকলোখিনি সহজ আয়ত্ব কৰাৰ ওপৰতে কথা এতিয়া মই হ'লোঁ অসমীয়া শব্দই কৈ থাকোঁ সেইটো কাৰণে মোৰ কাৰণে এইটো মানে নিজৰ মাতৃভাষা কিন্তু এটা লেংগুৱেজ কৰিবলৈ হ'লে যিহেতু ব্ৰজাৱলী আমাৰে মাতৃভাষা কিন্তু আমি কি হয় ইয়াৰ ওপৰত আমাৰ মানে অধিপত্য নোহোৱা হৈ গৈছে লাহে লাহে নোহোৱা নিচিনা কৰি দিছে গতিকে শিকিব পাইছোঁ এইটো এটা ডাঙৰ আমি আৰম্ভ কৰিছিলোঁ যে নৃত্য নাট্যমে অতি ভাল কাম এটা এইকাৰণে কৰিছে যে শংকৰদেৱ জাতি প্ৰতিষ্ঠাৰ সেইগৰাকী মহানায়ক জাতি প্ৰতিষ্ঠাৰ মহানায়কগৰাকীৰ সেই যিটো মহান সৃষ্টি সেইবিলাকৰ চৰ্চা যদি আগবঢ়াই নিব পাৰোঁ আমাৰ কৃতজ্ঞতাও হয় আৰু লগতে জাতিটো আগবঢ়াৰ উপায় হয় মালাকৰ ডাঙৰীয়া আছে হয় নমস্কাৰ মই বিশেষভাৱে নৃত্যৰ লগতে জড়িত কিন্তু কন্যাকুমাৰীক লগ পাই তেখেতে যে মোক এটা বিষ্ণুৰ চৰিত্ৰ দিছে খুবেই সুখী খুবেই ভাল আৰু এটা আনকমন বস্তু এটা কৰিব পাৰি খুবেই ভাল লাগিছে আৰু তেখেতক মই ধন্যবাদ দিছোঁ আৰু নৃত্য নাট্যমৰ সমূহ কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ ইমান সুন্দৰ পদক্ষেপ এটা যে লৈছে তাৰ বাবে অশেষ ধন্যবাদ আৰু আপোনালোককো খুব ধন্যবাদ আপোনালোকে যে আহিছে ধন্যবাদ জাতিৰ হকে এটা পদক্ষেপ বুলি ক'ব লাগিব গতিকে শেষত কিমান কলা কুশলী আছে কিমান বজাত কোন তাৰিখে কিমান সময়ত হ'ব কোনে ইয়াত চাব আহিব পাৰিব গোটেই সেই কথাখিনি আমাৰ অনুষ্ঠানখন হ'ব জানুৱাৰী 3 তাৰিখে সন্ধিয়া 5টা বজাত প্ৰৱেশ বিনামূলীয়া আৰু এইখিনিত এটা বিশেষ আমি পদক্ষেপ ল'ব বিচাৰিছোঁ যিহেতু আমাৰ কেৱল দেৱৰাজ নাটকখনেই নহয় আমি কেইবাটাও অনুষ্ঠান ৰাখিছোঁ আমাৰ সকলোৱে চিৰপৰিচিত আমাৰ মৰমৰ কণ্ঠ আমাৰ শ্ৰদ্ধাৰ কণ্ঠ হেৰাই গৈছে জুবিন কণ্ঠলৈ শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান হ'ব আৰু জুবিনদাৰ কেইবাটাও গানৰ ওপৰত এটা মেচাপৰ অনুষ্ঠান হ'ব য'ত 40জন ছাত্ৰ ছাত্ৰীয়ে জুবিনদাৰ গানত নৃত্য প্ৰদৰ্শন কৰিব অভিনয়ৰ আগত
অভিনয়ৰ আগতে তদুপৰি আৰু 50গৰাকী শিল্পীয়ে আমাৰ নৃত্য অনুষ্ঠান কৰিব সেয়া হৈছে জ্যোতি বিষ্ণু ৰাভা আৰু ভূপেন সংগীতৰ ওপৰত কিমান কলা কুশলী ইয়াত অভিনয় এই দেৱৰাজৰ লগত সম্পূৰ্ণ জড়িত হৈ আছে এই নাটখনত জড়িত হৈ আছে প্ৰায় 54গৰাকী শিল্পী জড়িত হৈ আছে আৰু লগতে বাকী যিসকল বাদ্যযন্ত্ৰত সহযোগ কৰা হওক বা যি অন্যান্য শিল্পী হওক সকলোবিলাক মুঠ ধৰি 198গৰাকী শিল্পী এই সমাৰোহত জড়িত হৈ আছে 198গৰাকী শিল্পীয়ে শংকৰদেৱক সেই পুনৰবাৰ জীৱন্ত কৰি দিব শিল্পগ্ৰামত আহিব লাগিব নোহোৱাসকলেও ছাপোৰ্ট কৰিব লাগিব আৰু এনেকুৱা এটা ভাল কামৰ হকে আমি যেতিয়া কৰিম সেই জাতি প্ৰতিষ্ঠাৰ সেই বাটটো আৰু অধিক আগবাঢ়ি যোৱাত সফল হ'ব মহানগৰী শিল্পগ্ৰামৰ পৰা ৰিংকুৰ সৈতে মৰম কুমাৰ ডেমক্ৰেচি লাইভ